নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কিছু গুৰুত্বপূৰ্ণ তথ্য জনাম অংগনবাড়ী ৰিলেটেড। যে অংগনবাড়ী কেন্দ্ৰবোৰত নতুনকৈ অংগনবাড়ী কৰ্মী নহয় ECG জৰিয়তে শিক্ষাবিদসকলক নিয়োগ দিয়া হৈ আছে। আৰু কি কাৰণত এই নিয়োগ দিয়া হ'ব, নতুন শিক্ষকক কিয় নিয়োগ দিয়া হ'ব, তেওঁলোকে নতুন নিয়োগ হৈ অংগনবাড়ী কেন্দ্ৰটোত যি সা সুবিধা লাভ কৰিব, সেই সুবিধাখিনি কিন্তু আজিলৈকে কোনো অংগনবাড়ী কৰ্মী সহায়িকাই নাপালে। আৰু এয়া অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে এটা দুখৰ খবৰ, তেওঁলোকৰ এক ধৰণৰ অপমান। অংগনবাড়ী কৰ্মী সহায়িকাৰ ওপৰত পৰিব নেকি ইয়াৰ প্ৰভাৱ, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম। অংগনবাড়ী শ্ৰমিকৰ ওপৰত বোজা লাঘৱ কৰিবলৈ 10,000ৰো অধিক শিক্ষক নিযুক্তি আউটচোৰ্চ কৰা হ'ব। উত্তৰ প্ৰদেশত মুঠ 199টা অংগনবাড়ী কেন্দ্ৰ আছে। ইয়াতে আচলতে 1.89 এনেকুৱা কিবা এটা হ'ব, এইটো লাখ হ'ব লাগে। ইয়াৰে এইটো লাখেই হ'ব। 95টা বাল বাটিকা বা প্লে স্কুল হিচাপে নিৰ্ধাৰণ কৰা হৈছে। 3 পৰা 6 বছৰ বয়সৰ শিশুৰ বাবে প্লে স্কুলৰ শিক্ষক হিচাপে দুগুণে কাম কৰা অংগনবাড়ী কৰ্মীসকলৰ ওপৰত বোজা লাঘৱ কৰাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ 75খন জিলাত 10,000ৰো অধিক শিক্ষকৰ চাকৰি আউটচোৰ্চ কৰাৰ সিদ্ধান্ত লৈছে বুলি এক আনুষ্ঠানিক যোগাযোগত প্ৰকাশ পাইছে। বাহ্যিক নিযুক্তি সন্থা এটাক আনবোৰ্ড কৰিবলৈ এটা আৰ্হি নিবিদা প্ৰস্তুত কৰা হ'ব, যিয়ে পাছলৈ 10,684জন প্ৰাথমিক শিশু যত্ন আৰু শিক্ষা ECG শিক্ষকক বাৰ্ষিক 11 মাহৰ চুক্তিত অনবোৰ্ড কৰিব। 24 আগষ্টৰ পত্ৰত পঢ়িবলৈ পোৱা গৈছে, যিখন পত্ৰত কাঞ্চন বাৰ্মাই ৰাজ্যৰ মৌলিক শিক্ষা বিভাগৰ সঞ্চালক প্ৰধান সকলো জিলা মৌলিক শিক্ষা বিষয়ালৈ। পত্ৰখনত কোৱা হৈছে যে চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে একেটাৰ বাবে 142.75 কোটি টকাৰ ধন অনুমোদন জনোৱাৰ পিছতে শিক্ষকসকলক নিযুক্তিৰ কাম আউটচোৰ্চ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020ৰ সৈতে সামঞ্জস্যপূৰ্ণ, য'ত ৰাষ্ট্ৰীয় ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমেৰিচি নিপুণ ভাৰত কাৰ্যসূচীৰ অধীনত প্ৰাথমিক শিশুৰ গুণগত যত্ন আৰু শিক্ষা প্ৰদানৰ পৰামৰ্শ দিয়া হৈছে। NEPৰ মতে ছাত্ৰ ছাত্ৰীসকলে প্ৰথম শ্ৰেণীত প্ৰৱেশ কৰাৰ আগতে খেলা ধূলা ভিত্তিক পদ্ধতিৰে শিক্ষণৰ সুবিধাই মৌলিক সাক্ষৰতা দক্ষতাক শক্তিশালী কৰে আৰু বিদ্যালয়ত প্ৰৱেশ কৰাত সহায় কৰে। শিক্ষকৰ বাবে আদেশ। পত্ৰখনত উল্লেখ কৰা হৈছে যে ECG শিক্ষকসকল প্ৰাক প্ৰাথমিক শিক্ষা বা গৃহ বিজ্ঞানৰ যোগ্যতাসম্পন্ন হ'ব বুলি আশা কৰা হৈছে আৰু নিযুক্তিৰ সময়ত বয়স 40 বছৰৰ ওপৰৰ হ'ব নালাগে। 3 পৰা 6 বছৰৰ শিশুক আনুষ্ঠানিক শিক্ষাৰ বাবে প্ৰস্তুত কৰাটো বাধ্যতামূলক বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। 5 পৰা 6 বছৰ বয়সৰ শিশুসকলক প্ৰথম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰিবলৈ বিশেষ গুৰুত্ব দিয়া হ'ব, য'ত গণনা আৰু বৰ্ণমালাৰ দৰে মৌলিক জ্ঞানেৰে সজ্জিত হোৱাটো নিশ্চিত কৰা হ'ব। লগতে শিক্ষকসকলে শিশুসকলক খেল, নাটক, ক্ষেত্ৰ ভ্ৰমণ, সংগীত, কলা আৰু শিল্পীৰ দৰে ধাৰণাসমূহৰ বিষয়ে অৱগত কৰিব বুলি আশা কৰা হৈছে। তেওঁলোকৰ সন্তানৰ কাম কাজৰ বিষয়ে অৱগত কৰিবলৈ অভিভাৱকৰ সৈতে সঘনাই মত বিনিময় কৰিব লাগিব। পত্ৰখনত উল্লেখ কৰা অনুসৰি শিক্ষাবিদসকলক মাহিলী 10,313 টকা দৰমহা দিয়া হ'ব, য'ত প্ৰভিডেণ্ট ফাণ্ড আৰু কৰ্মচাৰীৰ ৰাজ্যিক বীমালৈ বৰঙণি অন্তৰ্ভুক্ত কৰা হৈছে। বাহ্যিক নিযুক্তি সংস্থাৰ জৰিয়তে নিযুক্তি দিয়া ECG শিক্ষাবিদসকলক চুক্তিবদ্ধভাৱে অনবোৰ্ড কৰা হ'ব। এইটো প্ৰত্যক্ষ বিভাগীয় নিযুক্তিৰ পৰা পৃথক, যে শিক্ষকসকলক স্থায়ী কেডাৰৰ অংশ কৰি তোলে, যাৰ বাবে ৰাজ্যিক কেবিনেটৰ অনুমোদনৰ প্ৰয়োজন হয়। নতুনকৈ নিযুক্তি পোৱা ECG শিক্ষকসকল অংগনবাড়ী কৰ্মীসকলৰ বোজা লাঘৱ কৰিব বুলি আশা কৰা হ'ব। বৰ্তমান উত্তৰ প্ৰদেশত মুঠ 1.89 লাখ লাখ অংগনবাড়ী কেন্দ্ৰ আছে। ইয়াৰে 95,000 আছে বাল বাটিকা বা প্লে স্কুল হিচাপে নিৰ্ধাৰিত 67,000 বিদ্যালয়ৰ ভিতৰত অৱস্থিত। কিছুমান বিদ্যালয়ত এটাতকৈ অধিক অংগনবাড়ী কেন্দ্ৰ আছে। তো বন্ধুসকল, ইয়াতে দেখিব পাইছে বিশেষ কিছু সুবিধাৰ বাবে অংগনবাড়ী কেন্দ্ৰত এই শিক্ষকসকলক নিযুক্তি দিয়া হ'ব, কণ্ট্ৰেকচুৱেল বেচিছ নিযুক্তি দিয়া হ'ব। যিকেই নহওক, এয়া কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলে এক ধৰণৰ অপমান বোধ কৰিছে। তো বন্ধুসকল, NEPৰ প্ৰভিন্সত এই শিক্ষকসকলক আচলতে নিয়োগ দিয়া হ'ব।
তো অসমতো এই প্ৰক্ৰিয়া কাৰ্যকৰী হ'ব নেকি নে অসমৰ ট্ৰেইনিংপ্ৰাপ্ত অংগনবাড়ী কেন্দ্ৰ কৰ্মীসকলৰ জৰিয়তে NEPৰ প্ৰভিন্সিমো কাৰ্যকৰী কৰা হ'ব তো এই সংক্ৰান্তত আপোনাৰ হাতত কিবা নটিফিকেশ্যন আছে নেকি কিবা নটিচ আছে নেকি বেচিকেলি অসমৰ ক্ষেত্ৰত তেনেকুৱা পৰিৱেশ হ'ব পাৰে নেকি এই সংক্ৰান্তত আপোনাৰ অভিমত জানিব বিচাৰিম আৰু যদি অসমত এনেকুৱা পৰিৱেশ হয় তো আপুনি কি ক'ব সেই সংক্ৰান্তত আপোনাৰ অভিমত জানিব বিচাৰিম আজিলৈ এৰিছোঁ ধন্যবাদ